Production possibility frontier or production possibility curve. উৎপাদন সম্ভাৱনীয়তা ৰেখা। উৎপাদন সম্ভাৱনীয়তা ৰেখাই এখন দেশৰ প্ৰাপ্ত সম্পদ আৰু প্ৰযুক্তিৰ সহায়ত উৎপাদন কৰা দুটা দ্ৰব্যৰ বিভিন্ন সংযোজন প্ৰতিফলিত কৰে। Production possibility curve, which is also called production possibility frontier, is a curve which depicts all possible combination of two goods which an economy can produce with the available technology by fully and efficiently utilizing the given resources. উৎপাদন সম্ভাৱনীয়তা ৰেখাৰ বিষয়ে বুজিবলৈ আমি এই তালিকাখনৰ সহায় ল'ম। ধৰা হ'ল যে প্ৰাপ্ত সম্পদ আৰু প্ৰযুক্তিৰ সহায়ত এখন অৰ্থনীতিত কেৱল দুটা দ্ৰব্য উৎপাদন হয়, কাপোৰ আৰু ঘেঁহু। যেহেতু সম্পদ সীমিত আছে অৰ্থনীতিখনত, সেইকাৰণে সেই প্ৰাপ্ত সম্পদ আৰু প্ৰযুক্তিৰ সহায়ত অৰ্থনীতিখনে সৰ্বাধিকভাৱে 5,000 মিটাৰ কাপোৰ নাইবা 15,000 কুইণ্টেল ঘেঁহু উৎপাদন কৰিব পাৰে। মানে যদি অৰ্থনীতিখনত সিদ্ধান্ত লয় যে সকলো সম্পদ ব্যৱহাৰ কৰি অকল কাপোৰে উৎপাদন কৰিব, তেন্তে সৰ্বমুঠ কিমান উৎপাদন কৰিব পাৰিব? 5,000 মিটাৰ কাপোৰ। বা অৰ্থনীতিখনে যদি সিদ্ধান্ত লয় যে সকলো সম্পদ ব্যৱহাৰ কৰি অকল ঘেঁহুৱে উৎপাদন কৰিব পাৰিব, তেন্তে সৰ্বমুঠ তেওঁলোকে উৎপাদন কৰিব পাৰিব 15,000 কুইণ্টেল ঘেঁহু। নাইবা এনেকুৱা হ'ব পাৰে যে অৰ্থনীতিখনে সৰ্বাধিক 5,000 মিটাৰ কাপোৰ উৎপাদন কৰিব পাৰে, নাইবা 15,000 কুইণ্টেল ঘেঁহু, নাইবা দুটা দ্ৰব্যৰ যিকোনো সংযোজন, যেনে বিট কৰিব পাৰে, য'ত বিট যদি উৎপাদন কৰে তেতিয়া কি হ'ব? 1,000 মিটাৰ কাপোৰ আৰু 14,000 কুইণ্টেল ঘেঁহু উৎপাদন কৰিব। নাইবা চিট যদি কৰে তেতিয়া কিমান কৰিব? 2,000 মিটাৰ কাপোৰ নাইবা 12,000 কুইণ্টেল ঘেঁহু। বা ইট যদি কৰে তেতিয়া কিমান কৰিব? 4,000 মিটাৰ কাপোৰ আৰু 5,000 কুইণ্টেল ঘেঁহু ইত্যাদি উৎপাদন কৰিব পাৰিব। ইয়াত আমি এইটো কথা দেখিছো যে অৰ্থনীতিখনে উৎপাদন সম্ভাৱনীয়তাৰ মাজৰ পৰাই কাম্য উৎপাদন পৰিমাণ পছন্দ কৰিবলগীয়া হয়। যদি ঘেঁহু উৎপাদনৰ বাবে অধিক সম্পদ ব্যৱহাৰ কৰা হয়, তেন্তে কাপোৰ উৎপাদনৰ বাবে সম্পদৰ পৰিমাণ কমি যাব। একেদৰে কাপোৰ উৎপাদনত অধিক সম্পদ ব্যৱহাৰ কৰিলে ঘেঁহু উৎপাদনৰ বাবে সম্পদ হ্ৰাস হ'ব। গতিকে উৎপাদন ত্যাগ কৰা সামগ্ৰীটোৰ তুলনাত আনটো সামগ্ৰী অধিক উৎপাদন কৰিলে উৎপাদন ব্যয় বৃদ্ধি পাব। আমি আৰু এটা কথা মন কৰা যে অৰ্থনীতিখনে যেতিয়া চিপ সংযোজনত উৎপাদন কৰে, ইয়াত 2,000 মিটাৰ কাপোৰ আৰু 12,000 কুইণ্টেল ঘেঁহু পৰিমাণ পোৱা গৈছে। যদি অৰ্থনীতিখনে অধিক কাপোৰ উৎপাদন কৰিবলৈ বিচাৰে, যেনে 3,000 মিটাৰ কাপোৰ, তেন্তে 3,000 কুইণ্টেল পৰিমাণৰ ঘেঁহু উৎপাদন বাদ দিব লাগিব। অন্য কথাত ক'বলৈ গ'লে আমি কি কৰিব লাগিব? 3,000 কুইণ্টেল ঘেঁহু যিটো আমি বাদ দিছো অতিৰিক্ত 1,000 মিটাৰ কাপোৰ উৎপাদন কৰিবলৈ কাৰণে, সেইটোৱে হৈছে আমি ক'ব পাৰো যে 3,000 কুইণ্টেল ঘেঁহু হৈছে যিটো আমি বাদ দিছো, সেইটোৱে হৈছে 1,000 মিটাৰ কাপোৰৰ সুযোগ ব্যয়। Let us suppose that with given resources and technology, an economy can produce only two goods, namely cloth and wheat. With the given resources and technology, the economy can produce maximum either 5,000 meters of cloth or 15,000 quintals of wheat or any other combination of the two goods, like B combination, in which it will produce 1,000 meters of cloth and 14,000 quintals of wheat. Or it can select C combination, in which it will produce 2,000 meters of cloth and 12,000 quintals of wheat.
or it can choose E combination, in which it will produce 4,000 meters of cloth and 5,000 quintals of wheat, etc. Here in the column 4, we will see that the production possibility curve is also called the opportunity cost curve, as it measures the opportunity cost of one good in terms of alternative good given up. Suppose the society chooses to produce at point C. It indicates production of 2,000 meters of cloth and 12,000 quintals of wheat. Now, if the society needs more of cloth, say 3,000 meters of cloth, then it will have to give up 3,000 quintals of wheat. Means in order to produce additional 1,000 meter of cloth, it have to give up production of 3,000 quintals of wheat. In other words, 3,000 quintals of wheat is the marginal opportunity cost of producing 1,000 meters of cloth. So we can say that marginal opportunity cost refers to the number of units of a commodity sacrifice to gain one additional unit of another commodity. মানে তোমালোকে চোৱা ইয়াত আমি দেখিছো যে সি কম্বিনেশনত তোমাৰ কি হয় 2000 মিটাৰ কাপোৰ উৎপাদন কৰিছে আৰু 12000 কুইন্টেল ঘেঁহু উৎপাদন কৰিছে যদি অৰ্থনীতিখনে সিদ্ধান্ত লয় যে কাপোৰ উৎপাদনটো 1000 মিটাৰ বৃদ্ধি কৰো তেতিয়া কি হ'ব ঘেঁহু উৎপাদনটো কমাব লাগিব মানে তাৰ কিছু সম্পদ সম্পদবোৰ কি হ'ব এবোৰ স্থানান্তৰ হ'ব কি হলে স্থানান্তৰ হ'ব এবোৰ কাপোৰ উৎপাদনলৈ ব্যৱহাৰ কৰা হ'ব 1000 অতিৰিক্ত কাপোৰ উৎপাদন কৰিবলৈ কাৰণে কিমান বাদ দিব লাগিব ঘেঁহু উৎপাদনটো কিমান কমাব লাগিব 3000 কুইন্টেল ঘেঁহু উৎপাদন কমাব লাগিব তেন্তে আমি ক'ব পাৰো যে 3000 quintals of wheat is the marginal opportunity cost of producing 1000 meters of cloth. তালিকাখন চিত্ৰ আকাৰত উপস্থাপন কৰিলে আমি AF উৎপাদন সম্ভাৱনীয়তাৰ ৰেখাডাল পাম When the table is represented diagrammatically, we can obtain the production possibility curve AF. এতিয়া আমি হে উৎপাদন সম্ভাৱনাৰ যেটা বিন্দু আছিল এই বিন্দুত আমি দেখিছিলো যে কাপোৰৰ উৎপাদনটো শূন্য আছিল আৰু ঘেঁহু উৎপাদনটো 15000 কুইন্টেল আছিল হয়নে আমি ইয়াত ও ডায়াগ্ৰামত OX এক্সিছত কাপোৰ দেখুৱা হৈছে আৰু OY এক্সিছত আমি ঘেঁহু দেখুৱা হৈছে তাৰপিছত আমি কি কৰিম এনেকৈ ভাগ কৰিলো 1 2 3 4 5 এফলে আৰু এফলে আমি কি কৰিছো 5 10 15 কেনেকৈ ভাগ কৰিব পাৰো তাৰপিছত আমি স্কেল ব্যৱহাৰ কৰিম ইয়াত আঁকিবলৈ আৰু ইয়াত যেতিয়া কাপোৰ উৎপাদনটো শূন্য দেখুৱা আছিল আৰু ঘেঁহু উৎপাদনটো কিমান আছিল 15000 কুইন্টেল তেতিয়া আমি এই পইণ্টটো লিখিব লাগিব তাৰপিছত যেতিয়া কাপোৰ উৎপাদন তোমাৰ শূন্য পৰা 1000 মিটাৰ হয় তেতিয়া তোমাৰ ঘেঁহু উৎপাদনটো কিমান হৈছে 15000 কুইন্টেলৰ পৰা 14000 কুইন্টেল এই বি পইণ্টটো লিখিব লাগিব তাৰপিছত আমি কি হয় কাপোৰ উৎপাদনটো 1 পৰা 1000 মিটাৰ পৰা 2000 মিটাৰলৈ যেতিয়া বৃদ্ধি পায় তেতিয়া তোমাৰ ঘেঁহু উৎপাদন 14000 কুইন্টেলৰ পৰা 12000 কুইন্টেললৈ হ্ৰাস পাইছে এনেকৈ সি বিন্দুটো আমি পাম তাৰপিছত ডি বিন্দুটো তোমাৰ কি হৈছে 3000 মিটাৰ কাপোৰ আৰু 9000 কুইন্টেল ঘেঁহু তাৰপিছত ই বিন্দুত আমি দেখিছো যে 4000 মিটাৰ কাপোৰ আৰু 5000 কুইন্টেল ঘেঁহু আৰু এফ বিন্দুত কি হৈছে তোমাৰ 5000 মিটাৰ কাপোৰ আৰু তোমাৰ শূন্য ঘেঁহু উৎপাদনটো শূন্য হৈছে তাৰপিছত এই পইণ্টটা যিটা আমি পাইছো সেই পইণ্টটা আমি জয়েন কৰি এই প্ৰডাকশন পসিবিলিটি কাৰ্ভ AF ডাল পাম প্ৰডাকশন পসিবিলিটি কাৰ্ভ যেটা আমি পাইছো তাৰ কিছুমান বৈশিষ্ট্য আছে উৎপাদন সম্ভাৱনীয়তাৰ ৰেখাৰ বৈশিষ্ট্যসমূহ হৈছে প্ৰথম বৈশিষ্ট্যটো হৈছে সোঁ হাতলৈ নিম্নমুখী a production possibility curve that slopes downward from left to right এটা উৎপাদন সম্ভাৱনীয়তাৰ ৰেখা সোঁফালে নিম্নগামী হয় ইয়াৰ অৰ্থ হৈছে যে এটা দ্ৰব্য অধিক পৰিমাণে উৎপাদন কৰিবলৈ হলে আন এটা দ্ৰব্যৰ উৎপাদন কিছু পৰিমাণে ত্যাগ কৰিব লাগিব ইয়াত আমি দেখিছো যে ইয়াত কি হয় এই production possibility curve to বুজাবলৈ কাৰণে কিছুমান ধাৰণা কিছুমান অভিধাৰণা লোৱা হয় যেনে প্ৰাপ্ত সম্পদ স্থিৰ the resources available are fixed the technology remains unchanged প্ৰযুক্তি কৌশলবোৰ অপৰিৱৰ্তনীয় হৈ থাকে সম্পদসমূহ পূৰ্ণ আৰু দক্ষভাৱে ব্যৱহাৰ হয়
এনেকুৱা ধৰণৰ কিছুমান অভিধানৰ ভিত্তিত এই প্ৰডাকশ্যন পসিবিলিটি কাৰ্ভটো পঢ়া হয় তাৰপিছত ইয়াত যেটো আমি এনেকৈ ধাৰণা লৈ লৈছো তাৰপিছত ইয়াত কি কৰিছো আমি দেখিছো যে এডাল উৎপাদন সম্ভাৱনীয়তা ৰেখাই সোঁফালে নিম্নমুখী হয় ইয়াৰ অৰ্থ হৈছে যে এটা দ্ৰব্য অধিক পৰিমাণে উৎপাদন কৰিবলৈ আনটো দ্ৰব্য উৎপাদন হ্ৰাস কৰিব লাগিব যেনে কাপোৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাৰণে তোমাৰ ঘেঁহু উৎপাদন কি হৈছে হ্ৰাস হৈছিল মানে এ পৰা বি বিন্দুলৈ আৰু বি পৰা সি বিন্দুলৈ যেতিয়া গতি কৰে তেতিয়া আমি দেখিছো যে কাপোৰ ধৰা 1000 মিটাৰৰ পৰা 2000 মিটাৰলৈ যেতিয়া তোমাৰ উৎপাদন বৃদ্ধি কৰে তেতিয়া তোমাৰ কি হয় ঘেঁহু উৎপাদনটো তোমাৰ 14000 কুইন্টেলৰ পৰা 12000 কুইন্টেললৈ হ্ৰাস পাইছিল তাৰপিছত দ্বিতীয় বৈশিষ্ট্যটো হৈছে যে the production possibility curve is concave to the origin which shows the operation of the law of increasing marginal opportunity cost of good along a PPC curve production possibility curve is defined as the amount of one good that needs to be sacrificed in order to increase the production of the other good. It is called the marginal rate of transformation. Here we have seen that to produce 15,000 quintals of wheat there is no production of cloth. In order to produce 1000 meters of cloth the economy has to forego 1000 quintals of wheat. Therefore the marginal opportunity cost of cloth is 1000 quintals of wheat. Similarly, when the economy moves from point B to point C, 2000 quintals of wheat will have to be sacrificed. Thus, to produce another 1000 meters of cloth, the quantity of wheat sacrificed increases to 2000 quintals of wheat. Yet, উৎপাদন সম্ভাৱনীয়তা ৰেখাৰ উৎপত্তি স্থলৰ ফালে অৱতল। ইয়াৰ পৰা কৰ্মবৰ্ধমান প্ৰান্তীয় সুযোগ ব্যয় কাৰ্যকৰী হোৱা প্ৰমাণ পোৱা যায়। উৎপাদন সম্ভাৱনীয়তা ৰেখা প্ৰান্তীয় সুযোগ ব্যয় এটা দ্ৰব্য এক একক উৎপাদন বৃদ্ধিৰ ফলত আনটো দ্ৰব্য ত্যাগ কৰা পৰিমাণটো বুজায় ইয়াক প্ৰান্তীয় হস্তান্তৰ হাৰ বুলিও কোৱা হয় আমি দেখিছো যে চিত্ৰত এ বিন্দুত দেশ এখনে কেৱল 15000 কুইন্টাল ঘেঁহু উৎপাদন কৰিছিল আৰু কাপোৰৰ উৎপাদনটো তেতিয়া শূন্য আছিল কিন্তু 1000 মিটাৰ কাপোৰ উৎপাদন কৰিবলৈ গলে 1000 কুইন্টাল ঘেঁহু উৎপাদনটো ত্যাগ কৰিব লাগিব আৰু সেই সম্পদখিনি কাপোৰত ব্যৱহাৰ কৰা হৈছিল গতিকে কাপোৰৰ প্ৰান্তীয় সুযোগ ব্যয় হৈছে 1000 কুইন্টাল ঘেঁহু এনেদৰে যেতিয়া অৰ্থনীতিখনে বি বিন্দুৰ পৰা সি বিন্দুলৈ গতি কৰে তেতিয়া আমি দেখিছো যে অতিৰিক্ত 1000 মিটাৰ কাপোৰ উৎপাদন কৰিবলৈ এবাৰ তোমাৰ অৰ্থনীতিখনে 2000 কুইন্টাল ঘেঁহু উৎপাদনটো ত্যাগ কৰিব লগা হৈছিল গতিকে 1000 মিটাৰ কাপোৰৰ উৎপাদন কৰিবলৈ বিচাৰিলে 2000 কুইন্টাল ঘেঁহু উৎপাদন ত্যাগ কৰিব লগা হ'ল ঠিক সেইদৰে সি বিন্দু পৰা ডি বিন্দুলৈ যেতিয়া গতি কৰিলে আৰু অতিৰিক্ত আকৌ তোমাৰ 1000 মিটাৰ উৎপাদন বৃদ্ধি কৰিবলৈ হলে তোমাৰ কি আমি দেখিছিলো যে 12000 পৰা 9000 কুইন্টাল ঘেঁহু 12000 কুইন্টালৰ পৰা 9000 কুইন্টাল ঘেঁহু উৎপাদন হ্ৰাস পাইছিল মানে 3000 কুইন্টাল ঘেঁহু বাদ দিব লগা হৈছিল উৎপাদন বাদ দিব লগা হৈছিল ঠিক সেইদৰে 3000 মিটাৰ পৰা 4000 মিটাৰ কাপোৰ ধৰা অতিৰিক্ত 1000 মিটাৰ উৎপাদন কৰিবলৈ হলে আমি দেখিলো যে 9000 কুইন্টালৰ পৰা কিমান গতি কৰিছিল 5000 কুইন্টাল মানে 4000 মানে আমি দেখিছিলো যে অতিৰিক্ত 1000 মিটাৰ উৎপাদন কৰিবলৈ কাৰণে এবাৰ কি কৰিলে 4000 কুইন্টাল ঘেঁহু ত্যাগ কৰিব লগা হৈছিল সেয়ে প্ৰান্তীয় সুযোগ ব্যয়টো কি হৈছে আমি দেখিছো যে এটো বৃদ্ধি পাইছিল